এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাতিৰ আন্ধাৰত বৰষুণৰ সুযোগ লৈ সংঘটিত এক চুৰিকাণ্ড চেঙাৰ খোলাবান্ধা চৰত। এবাৰ টকা পইচা ধান চাউল বা সোণৰূপ নহয়, চোৰে লক্ষ্য কৰিলে আনাৰ হুছেইনৰ ঘৰৰ ওচৰত বান্ধি থোৱা এটা ঘোঁৰা। 14 মে বুধবাৰে নিশা নাইকিয়া হৈ যায় আনাৰ হুছেইনৰ ঘৰৰ মূল উপাৰ্জনৰ ঘোঁৰা। চোৰে লৈ যায় পৰিয়ালটোৰ একমাত্ৰ অৰ্থনৈতিক ভৰসাৰ থল ঘোঁৰাটো। ঘোঁৰাৰ গাড়ী চলাই জীৱন নিৰ্বাহ কৰি কোনোমতে পৰিয়ালটো পোহপাল দি চলিছিল। বিভিন্ন ঠাইত সন্ধান চলাওঁতে ভাগৰি পৰিছে পৰিয়ালটো, কিন্তু এতিয়ালৈকে ঘোঁৰাটোৰ কোনো সন্ধান নাই। এই চুৰিকাণ্ডই সৰ্বশ্ৰান্ত কৰি পেলাইছে ভুক্তভোগী পৰিয়ালটোৰ। আনাৰ হুছেইনে জনালে যদি কোনোবাই এই ঘোঁৰাটোৰ সন্ধান পাই অনুগ্ৰহ কৰি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003325415। নগৰবেৰাৰ পৰা কিতাপ আলীৰ ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। আজি আমাৰ 4-5 দিনমান হ'ল। হোৱাৰ পিছত ঘোঁৰাখান এই পাথাৰত বান্ধিছিলোঁ ৰাতিত। বান্ধাৰ পিছতে আমি পুৱাই গৈছোঁ, যাৱাৰ পিছতে ঘোঁৰাখান আমি পোৱা নাই। বহুত বিচাৰি কৰিলোঁ, কৰাৰ পিছত আমি এতিয়ালৈকে পোৱা নাই। আমাৰ ঘোঁৰাখান হ'ল লাল কালাৰটো। কোনোবাই যদি আমাৰ ঘোঁৰাটো পায়, আমাৰ স্ক্ৰীণৰ নাম্বাৰ দিয়া থাকিব, নাম্বাৰত যোগাযোগ কৰিলে কৰি দিব। 6003325415 আমার নাম্বারটা হল। আপনার নাম? মোর নাম আনোয়ার হোসেন। ঘর কত আপনার? আমার ঘরটা খোলাবান্ধা। বক্সিস দিম তাক। কিমান টাকা দিব? 3000 টাকা বক্সিস দিম তাক। 3000? অঁ। আৰু মই আৰু দুখীয়া মানুহ এইটোৰ পৰাই আমি নিৰ্বাহ কৰি খাওঁ। আৰু থানাত জনা হৈছিল নেকি? থানাত এতিয়ালৈকে জনা নাই। জনাব নেকি? থানাত জনাম। আৰু আপনার থানাটা ক'ত পৰে? আমার থানাটা পরে কাছুমারা। আনার হোসেন ঘোড়াটা বাইয়া খায়, গাড়ি বাইয়া। তার এই পরিয়ালটা এই গাড়ির উড়ে পরিয়ালটা চলে। এই ঘোড়াটা বান্ধা থুইছে চোহে মধ্যে। বেড়ার সকালে গেছে, ঘোড়াটা নাই খায়। তখন এই পরিয়ালটা কীভাবে বাঁচে? যদি কেউ ঘোড়াটা পায়, তাহলে ঘোড়াটা যে ফেরত দিয়ে দেয়। আমরা করে এটাই কামনা। আপনার নাম কি আছে? আমার নাম আবুল হোসেন, ঘর কত? খোলাবান্ধা। ঠিক আছে।